হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। ভারত মাতা কি ভারত মাতা কি ভারত মাতা কি আজি অসমৰ ৰাজনীতিৰ কাৰণে যে আজি অসমত এনেকুৱা পৰিৱেশ হৈছে যে বিৰোধী দলসমূহে যিবিলাক কথা লৈ যিবিলাক কথা লৈ পেলাই আজি ৰাইজৰ মাজত ইছ্যু বনাব বিচাৰিছে তেওঁলোকে নিজৰ ইতিহাস চোৱা উচিত। নিজৰ ইতিহাসত কংগ্ৰেছ দলৰ ইতিহাসত গণতন্ত্ৰ কেনেকৈ ধ্বংস কৰিছিল যোৱা 25 তাৰিখে আমি কলা দিৱসৰ জৰিয়তে সেই কথাবিলাকক ৰাইজক জনাই দিছো। ইন্দিৰা গান্ধীৰ নেতৃত্বত গণতন্ত্ৰক কেনেৰে ভৰিৰে মাৰি পেলোৱা হৈছিল সেই কথা আপোনালোকে সকলোৱে দেখিছে। সেই কংগ্ৰেছ দলে আজি অসমতো গণতন্ত্ৰ ধ্বংস কৰিবৰ কাৰণে এই ধৰণৰ কাম কৰিবলৈ উঠি পৰি লাগিছে। গতিকে আমাৰ দায়িত্ব হ'ল যে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া। নলবাৰীবাসী ৰাইজ ওলাই আহিছে। মই আশা ৰাখো যে নলবাৰীবাসীৰ এই উৎসাহ উদ্দীপনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অধিক শক্তিশালী কৰিব আৰু আমি সদায় তেওঁৰ লগত থাকি এই অঞ্চলৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাম। CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে। যোৱাকালি অসমত ৰাজনৈতিক ইতিহাসত আগতে নঘটা এটা ঘটনা কংগ্ৰেছ দলে সংঘটিত কৰিলে আৰু কংগ্ৰেছ দলে বুজা উচিত যে এই ধৰণৰ ঘটনাৰ মাজেৰে অসমৰ মানুহক তেওঁলোকে কোনো ধৰণৰ শংকা ভয় অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু সদায় থাকিব আৰু অসমৰ ৰাজনীতিৰ ইতিহাসত এনেধৰণে বটল নিক্ষেপ কৰি এনেধৰণে আক্ৰমণ কৰা ঘটনা আগতেও কেতিয়াও ঘটা নাই। অসমৰ জনসাধাৰণে গণতন্ত্ৰৰ মাধ্যমেৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাক প্ৰতিটো স্তৰৰ মানুহৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত থকা আস্থা আৰু বিশ্বাস আৰু অসমৰ যি দুৰ্দান্ত উন্নয়ন এই উন্নয়ন বিকাশৰ জয়যাত্ৰাত আজি কংগ্ৰেছ দল শংকিত হৈ পৰিছে। আৰু সঁচাকে যোৱাকালি ময়ো একেখন গাড়ীতে আছিলো, মই একেলগে আছিলো। মই আচৰিত হৈছো যে এনেকুৱা ধৰণেও কংগ্ৰেছ দল হতাশগ্ৰস্ত হ'ব পাৰে সেইটো দেখি সঁচাকে আচৰিত হৈছো। মই কংগ্ৰেছ দলৰ সতীৰ্থসকলকে অনুৰোধ কৰিম যে হতাশগ্ৰস্ততাৰ বহিঃপ্ৰকাশ এনেকে নকৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া যলৈকে যায় তেখেতৰ হাতখন চুই চাবৰ কাৰণে তেখেতক এবাৰ ওচৰৰ পৰা পাবৰ কাৰণে ৰাইজে হিলদল ভাঙি আহে। প্ৰত্যেক মানুহৰ প্ৰতিটো সময়ত দুখৰ সময়ত নিজৰ ল'ৰা ছোৱালীক যেনেকে নিজৰ পৰিয়ালক যেনেকে মৰম কৰে প্ৰতিজন অসমবাসীক সেই ধৰণে মৰম কৰি প্ৰতিটো দুখ দুৰ্দশাৰ লগত তেওঁ থিয় দিয়ে। আজি যলৈকে যায় তাত ৰাইজে আশাৰে ৰৈ থাকে কিবা নহয় কিবা তেওঁ সহায় কৰিব। আজি তেখেতে নিজৰ নিৰাপত্তাৰ সকলো দিশ চিন্তা নকৰাকৈ সাধাৰণ ৰাইজৰ মাজত ৰাইজক লগ কৰিবৰ কাৰণে ৰাইজৰ ওচৰত গৈ থিয় হয়। সেই সময়ত কংগ্ৰেছ দলে এনেকুৱা এটা পৰিৱেশ কৰিব খুজিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আতংকিত কৰিবৰ কাৰণে কৰবাত কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে নেকি। আজি গোলাঘাটত সেই কাৰ্যসূচীটোৰ আগে আগে যিমানটা কাৰ্যসূচী হৈছে
চাৰিওফালে অকল মানুহ কোনো মানুহ বীৰটি ভাত পাবলৈ নাই প্ৰতিজন মানুহে যুৱ চামৰ পৰা একেবাৰে জ্যেষ্ঠজনলৈকে সকলোৱে তেওঁৰ ওচৰত আহিছে তেওঁক চুই চাইছে তেওঁৰ লগত কথা পাতিছে তেওঁৰ লগত অন্তৰেৰে আলাপ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিজন মানুহৰ কষ্ট দুখ নিৰাময় কৰাৰ চেষ্টা কৰিছে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ উন্নয়ন কোনেও দেখা নাছিল এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আজি অসমখন ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'বলৈ ওলাইছে সেইধৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহযোগী হিচাপে প্ৰতিটো চৰকাৰত থকা প্ৰতিজন ব্যক্তি দলত থকা প্ৰতিজন ব্যক্তিয়ে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছে এই কথাবিলাকে আমাৰ দলটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জনপ্ৰিয়তাত আজি কংগ্ৰেছ দল আতংকিত হৈছে কংগ্ৰেছ দলৰ কোনো জনভিত্তি নাই ৰাইজৰ ওচৰত তেওঁলোক যাব নোৱাৰে যোৱা কেইদিনমান আগত ইয়াত পঞ্চায়ত নিৰ্বাচন হৈছিল কি পৰিৱেশ ৰাইজৰ মাজত তেওঁলোকৰ কি পৰিৱেশ এই নিৰ্বাচনৰ ফলাফলে কৈছিল কিন্তু তেখেতসকলে যেহেতু ৰাইজৰ মাজত যাব নোৱাৰে ৰাইজৰ ওচৰত থিয় হ'ব নোৱাৰে ৰাইজৰ দুখত সহায় কৰিব নোৱাৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী এজনৰ গালৈকে বটল নিক্ষেপ কৰাটো কিমান লজ্জাজনক আৰু কিমান ঘৃণনীয় কাম সেয়া কংগ্ৰেছ দলে বুজি উঠা উচিত কংগ্ৰেছ দলত আজি এই হতাশাগ্ৰস্ত লোকেৰে ভৰি পৰিছে আজি সেইকাৰণে এই কথাবিলাকক লৈ তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা নাই মই আশা ৰাখো ভগৱানে কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ লগতে অতীতসকলক সুমতি দিয়ক যে ৰাজনৈতিক যুদ্ধ ৰাজনৈতিক ক্ষেত্ৰতে যদি কৰিব পাৰে কৰক আমাৰ ক'বলগীয়া নাই কিন্তু ৰাজনৈতিক ক্ষেত্ৰতে যুদ্ধ কৰিব নোৱাৰি এই ধৰণৰ এটা অপসংস্কৃতি যি সংস্কৃতি আজি কাশ্মীৰত দেখা যোৱা যায় অসমত এই সংস্কৃতি কেতিয়াও নাছিল অসমত বিৰোধী দলৰ নেতাজনকো সন্মান কৰে অসমত প্ৰতিটো সময়ত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এনেকুৱা এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক এই ধৰণে লুকাই চুৰকৈ পিছৰ পৰা বটল নিক্ষেপ কৰা কাৰ্য কিমান লজ্জাজনক কিমান গৰিহণাৰ যোগ্য সেয়া অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব